অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা আজি 23টা দিনত ভৰি দিলে, কিন্তু এতিয়াও ন্যায়ৰ অপেক্ষাত বন্দী জুবিন অনুৰাগীসকল। আৰু ন্যায়ৰ দাবী জনাই ন্যায়ৰ কামনা কৰি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ কামনা কৰি বিভিন্নজনে ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু শিৱসাগৰত দেখা গৈছে এগৰাকী জুবিন অনুৰাগী, যিগৰাকী হস্তশিল্পী, নাম হৈছে প্ৰশান্ত চেতিয়া। তেওঁ জুবিন গাৰ্গৰ ন্যায়ৰ কামনা কৰি মন্দিৰে মছজিদে তেওঁ আজি 2-3 দিনৰ পৰা ঘূৰি ফুৰিছে। তেওঁ সেৱা ধৰিছে মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰ, আচলতে ভিন্ন ধৰ্মীয় অনুষ্ঠান সকলোতে আচলতে তেওঁ ন্যায়ৰ বিচাৰিছে। ন্যায় বিচাৰ কৰি তেওঁ প্ৰাৰ্থনা কৰিছে। মই দেখুৱাইছোঁ এয়া এগৰাকী কুটীৰ শিল্পী প্ৰশান্ত চেতিয়া। মই তেওঁৰ পৰাই ভাষ্য ল'ম, আচলতে তেওঁ কিয় এই যাত্ৰা কৰিবলগীয়া হৈছে। নমস্কাৰ, মই প্ৰশান্ত চেতিয়া, এজন কুটীৰ শিল্পী। জুবিন দাৰ মৃত্যুত মোৰ কুটীৰ শিল্প কৰ্ম হৈ উঠা নাই। মই তেখেতক 7-8বাৰ বিহু প্ৰগ্ৰেমত লগ পাইছোঁ। তেখেতে মোৰ অসমীয়া কৃষ্টি সংস্কৃতি কৰি যাওক বুলি মোক উৎসাহিত কৰিছিলে। তেখেতৰ মৃত্যুত মই মৰ্মান্বিত হৈছোঁ। মোৰ পেটলৈ ভাত নোযোৱা হৈছে। হয়, এতিয়া কি ক'ব? এতিয়া মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰোঁ যে জুবিন দাৰ মৃত্যু ন্যায় তদন্ত দিয়ক, জুবিন দাৰ আত্মা শান্তি পাওক, আমাৰ অসমৰ গোটেই জনসাধাৰণে শান্তি পাওক। এয়ে মোৰ কামনা। আৰু জুবিন দাক সাগৰত নি অভিমান্যু বধ কৰাৰ আগতে বধ কৰিলেগৈ, আৰু যিসকলে বধ কৰিলে তেখেতলোকক উচিত শাস্তি দিয়ক। আৰু এয়ে কামনা মোৰ। আপুনি ক'ত ক'ত এতিয়া ভ্ৰমণ কৰিছে? মই ভ্ৰমণ কৰিছোঁ শিৱসাগৰ, ধৰক মঠ মন্দিৰ, মছজিদ, জেউনকটীয়া মছজিদ, শিৱদৌল, দেৱীদৌল, তাৰপিছত বৌদ্ধ বিহাৰ, খ্ৰীষ্টান মন্দিৰ, যিমান মন্দিৰ আছে চবতে মই জুবিন দাৰ আত্মা সদ্গতি কামনা কৰিছোঁ। হয়, জুবিন দাৰ প্ৰতি জনাইছে তেওঁ গভীৰ শ্ৰদ্ধাঞ্জলি। তেওঁ সেৱা কৰিছে মন্দিৰে মছজিদে, যাতে জুবিন দায়ে ন্যায় লাভ কৰে। আৰু মই বৰ্তমান শিৱসাগৰ যি গুৰুদ্বাৰ আছে, গুৰুদ্বাৰৰ সন্মুখত আছোঁ। नमस्कार है सबको। जुबिन दा के लिए उनकी आत्मा की शांति ली है। जो ये न्याय हुआ है उसको न्याय दिया जाए और तभी उनका यात्रा सफलता हो। भगवान कृपा करे, उनकी आत्मा की शांति दे। बस नहीं জুবিন দাৰ আচলতে তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ উপৰিও এইগৰাকী মই দেখুৱাইছোঁ হস্তশিল্পী প্ৰশান্ত চেতিয়া, আচলতে জুবিন দাক যথেষ্ট ভাল পায়। আন বহু অনুৰাগীৰ দৰে তেওঁ জুবিন দাৰ অনুৰাগী, আৰু জুবিন দাক তেওঁ কেইবাবাৰো জীৱনকালত লগ পাইছে, তেওঁক উৎসাহিত কৰা বুলি কৈছে। আৰু সেয়ে জুবিন দাৰ যিদিনাৰ পৰা কায়িকভাৱে নোহোৱা হ'ল তেতিয়াৰ পৰাই তেওঁ মৰ্মাহত হৈ আছে। আৰু বৰ্তমান তেওঁ শিৱসাগৰ জিলাৰ ভিন্ন স্থানত ভ্ৰমণ কৰি জুবিন দাৰ ন্যায় কামনা কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।